বাংগালুৰুৰ প্ৰেমিকাৰ ভাড়াঘৰত উদ্ধাৰ টিংখাঙৰ যুৱকৰ মৃতদেহ আৰু এই ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ টিংখাঙৰ দিচাং গাঁৱৰ বিপুল সোণোৱালৰ বাসগৃহত কান্দো নৰুল যুৱকজনক হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ ইফালে বাংগালুৰুৰ পৰা মৃতদেহ আনিবলৈও সক্ষম নহয় পৰিয়ালটোৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই মন্ত্ৰী বিমল বৰা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সহযোগত বিশেষ বিমানেৰে আজি অনা হ'ব মৃতদেহ উচিত বিচাৰটো লাগে তেওঁৰ মৃতদেহটো যেনেকৈ আমাক আনি আজি বিমল বৰাদেৱে আনি দিলে তাক তেওঁক আমি ধন্যবাদ জনাইছোঁ এই ঘটনাটো তেওঁৰ নিজৰ ৰুমতে হৈছে আৰু যেতিয়া সেই ৰুমত আমি ভিডিঅ' কলত পাইছোঁ যিখন ফেনত ওলমি আছে সেই ফেনখন এটা পাৰ্টত ওলমি তেওঁ যেতিয়া ওলমি আছে ওচৰত এটা চিলিণ্ডাৰ আছিল তেওঁক নিশ্চয় মাৰ্ডাৰ কৰি ওলমাই ৰাখিছে সেয়েহে আমি তাৰ ইয়াৰ উচিত ন্যায় বিচাৰিছোঁ হত্যা কৰাজন আমি মনালিছা গগৈ আৰু তেওঁৰ ঘৰ হৈছে ডুমডুমা তেওঁৰ ভাল পোৱা বুলি আমি জানিব পাৰিছোঁ